জামুগুৰিহাটৰ নিকটৱৰ্তী খনামুখৰ নেৱাৰ বস্তিত অচিনাক্ত মৃতদেহ উদ্ধাৰ। পথৰ দাঁতিৰ এখন পথাৰৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহটো। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, আছাম নিউজ। হয়, এটা মৃতদেহ উদ্ধাৰ হৈছে বৰ্তমান পথাৰৰ মাজত, যি নেৱাৰ বস্তি খনামুখৰ। কি ক'ব? হয়, আজি বহুত দুখৰ কথা। আমি খনামুখ আউটপোষ্টত যেতিয়া গম পালোঁ যে মানুহ এজন এনেকৈ ঢুকাইছে আৰু মানুহজনৰ কোনো মালিক কিবা নাই, আইডেণ্টিটি একো নাই, তেতিয়া আমি আহিলোঁ। আহি পেলাই চালোঁ, সঁচাকৈ বহুত দুখ লগা দৃশ্য। কাৰণ আমাৰ আদিবাসী মানুহ এজন এনেকুৱা অলপ পগলা টাইপৰ আছিলে বুলি গাঁৱৰ মানুহে কৈ আছে। তো এতিয়া বৰ্তমান যিটো আমি চাইছোঁ, এই ঠাণ্ডাৰ কাৰণে মৃত্যু হোৱা যেন অনুভৱ হৈছে। বাকী পুলিচে আৰক্ষীয়ে তদন্ত কৰিব। তাৰ কাৰণে ইয়াৰ পৰিয়ালবৰ্গ যিখিনি আছে, আমিও হোৱাটছআপত দিছোঁ। আমাৰ যিমানখিনি যোগাযোগ আছে আমি চবকে দিছোঁ। পৰিয়াল ইয়াৰ চিনাকি হৈ যদি ওলাই, আমি পূৰা চেষ্টা কৰিম, ওলালে বডিটো ৰিকভাৰ কৰি লৈ যাব। আৰু নেক্সট টাইম যাতে এনেকুৱা নহ'ব, তাৰ কাৰণে আৰু মই আমাৰ আদিবাসী মানুহকো কওঁ, যাতে কোনোবা যদি আমাৰ আদিবাসী এনেকৈ পগলা মানুহ চায়, তেনেহ'লে ঠাণ্ডাৰ দিন হয়, অত্যন্ত নিজৰ গাঁৱত ৰাখিব, বাহিৰলৈ যাব নিদিব। তেওঁলোক এনেধৰণে পগলা মানুহ যদি পায়, আমাৰ আদিবাসী মানুহ যিকোনো মানুহে হওক, আপোনালোকক মই অনুৰোধ কৰিছোঁ, আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতি হৈ, যে সেই মানুহজনক গাঁৱত ৰাখি তাক যাৱতীয় ঠাণ্ডাৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনি মিলি ৰাইজে তাক ক'ৰবাত মন্দিৰতে হওক বা ৰাজহুৱা স্থানত তাক ৰাখিব বুলি অনুৰোধ কৰিছোঁ, যাতে দুনাই এনেধৰণৰ ঘটনা নহওক। আজি বহুত দুখৰ কথা। আমি খনামুখ আউটপোষ্টত যেতিয়া গম পালোঁ যে মানুহ এজন এনেকৈ ঢুকাইছে আৰু মানুহজনৰ কোনো মালিক কিবা নাই, আইডেণ্টিটি একো নাই, তেতিয়া আমি আহিলোঁ। আহি পেলাই চালোঁ, সঁচাকৈ বহুত দুখ লগা দৃশ্য। কাৰণ আমাৰ আদিবাসী মানুহ এজন এনেকুৱা অলপ পগলা টাইপৰ আছিলে বুলি গাঁৱৰ মানুহে কৈ আছে। তো এতিয়া বৰ্তমান যিটো আমি চাইছোঁ, এই ঠাণ্ডাৰ কাৰণে মৃত্যু হোৱা যেন অনুভৱ হৈছে। বাকী পুলিচে আৰক্ষীয়ে তদন্ত কৰিব। তাৰ কাৰণে ইয়াৰ পৰিয়ালবৰ্গ যিখিনি আছে, আমিও হোৱাটছআপত দিছোঁ। আমাৰ যিমানখিনি যোগাযোগ আছে আমি চবকে দিছোঁ। পৰিয়াল ইয়াৰ চিনাকি হৈ যদি ওলাই, আমি পূৰা চেষ্টা কৰিম, ওলালে বডিটো ৰিকভাৰ কৰি লৈ যাব। আৰু নেক্সট টাইম যাতে এনেকুৱা নহ'ব, তাৰ কাৰণে আৰু মই আমাৰ আদিবাসী মানুহকো কওঁ, যাতে কোনোবা যদি আমাৰ আদিবাসী এনেকৈ পগলা মানুহ চায়, তেনেহ'লে ঠাণ্ডাৰ দিন হয়, অত্যন্ত নিজৰ গাঁৱত ৰাখিব, বাহিৰলৈ যাব নিদিব। তেওঁলোক এনেধৰণে পগলা মানুহ যদি পায়, আমাৰ আদিবাসী মানুহ যিকোনো মানুহে হওক, আপোনালোকক মই অনুৰোধ কৰিছোঁ, আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতি হৈ, যে সেই মানুহজনক গাঁৱত ৰাখি তাক যাৱতীয় ঠাণ্ডাৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনি মিলি ৰাইজে তাক ক'ৰবাত মন্দিৰতে হওক বা ৰাজহুৱা স্থানত তাক ৰাখিব বুলি অনুৰোধ কৰিছোঁ, যাতে দুনাই এনেধৰণৰ ঘটনা নহওক। ধন্যবাদ।